আসসালামু আলাইকুম। আজি একচুৱেলি আমি পটককৈ এটা জেগাত যাব ওলাইছোঁ আৰু খুব ভাল জেগা হয়। ক'ত গৈ আছোঁ, কি কৰিম, কমপ্লিট ভিডিঅ'টো চাই থাকিব। ভিডিঅ'ৰ শেষত গোটেইখিনি আপোনালোকে জানিব পাৰিব। চ' কমপ্লিট ভিডিঅ'টো চাই। খালি মেকুৰীটোৰ লগতে খেলি আছা হা? দিনটো তুমি তাতে থাকিলা, এতিয়া কিতাপ লৈ পঢ়িব লাগেনে নাই? হা? বেলুন মেকুৰী আৰু মোবাইল আৰু টিভি। কিতাপ লোৱা, যোৱা কিতাপ পঢ়া। কালি এক্সাম আছে নহয়, যোৱা কুইক ফাষ্ট গো। যা ঐ যা, বেলুন থৈ দিয়া, কিতাপ লৈ সেইটো ৰুমত যোৱা। কালি হিন্দী এক্সাম আছে, যোৱা যোৱা যোৱা, ভালকৈ পঢ়িব লাগিব। যোৱা কিতাপ বহি লৈ যোৱা, লৈ যোৱা জলদি। ঐ কিতাপ তাক দিছোন, যা বেগটো লৈ যা, কিতাপ লৈ পঢ়া। মই গৈ আছোঁ হা। Hello guys, my বেলুনটো আজি চিপছ খাইছিলোঁ, চিপছৰ পৰা পাইছোঁ। এতিয়া মই নিজকে নিজে চেলেঞ্জ কৰিছোঁ কি এইটো বেলুনটো পৰিলে তেতিয়া মই আউট হৈ যাম। উই খানা আছে মোৰ লগত। পৰি নাযাবা আৰু এইটো পৰি যাবা খালি তুমি আউট হৈ গ'লা, জোৰে মাৰিব লাগিব, এনেকৈ নহ'ব। এই পৰি গ'লা, তুমি হাৰি গ'লা। এটা এই হাতত ল'লে নহ'ব, এইটো হাৰি যাবা। এইটো হাৰি গ'লা তুমি। এই হাৰি গ'লা, ষ্টপ। গো ইয়েছ, মই জিকি গ'লো। মই জিকি গ'লো, মই হাৰি গ'লা। দিয়া জলদি। মই এতিয়া চবে কেনে বিয়া জিকি গ'লো। চ' আমি এইফালে আহা, এইফালে আহা। So hey guys, welcome back to our YouTube channel Travel with Atikul Vlog. Hello guys, welcome back to our YouTube channel Travel with Atikul Vlog. So আজি আতিফাই দিনটো ঘৰত নাছিলে, তাৰ ক'ত গৈছিলা? হিন্দী মে বলো। মই বাইকটাত তাতে গৈছিলোঁ, মই আইছা বাইদেউ তাতে গৈছিলা? এতিয়া কি কৰিলা? দিনটো নাই, আজি মই ভিডিঅ'ই বনাব পৰা নাই নহয়। মোৰ মেইন কেৰেক্টাৰ হ'লা তুমি, তুমি নাথাকিলেতো ভিডিঅ'ই নহয়। তুমিও তো মেইন কেৰেক্টাৰ। আজি তাতে কি কৰিলা দিনটো? আজি তাতে খেলি আছিলোঁ, দিনটো গা ধুইছোঁ, খেলি আছিলোঁ, ভাত খাইছোঁ, এইখিনিয়ে কৰি আছিলোঁ। আৰু কি খাইছা? আৰু ভাতত মাংস খাইছোঁ। বা, এই বেলুনটো ক'ত পালা? বেলুনটো চিপছ খাই আছিলোঁ, চিপছত পাইছোঁ। আৰু কিমান ঘণ্টা পঢ়িছা আজি? পঢ়া নাই, মই ঘৰত নাছিলোঁ যে পঢ়িমে কেনেকৈ। এতিয়াতো পঢ়িব লাগিব, কালি এক্সাম। কালি কি এক্সাম আছে? হিন্দী আছে। এতিয়া আমি হিন্দী কবিতা মুখস্থ হৈছে কিবা কৈ দিয়াচোন। अल्लाह अल्लाह कौन है, मालिक कौन है, आका कौन है, राजा कौन है, हाकिम बोलो बच्चों अल्लाह अल्लाह। किसने दिया है अम्मा अब्बा, किसने दिया है खाना कपड़ा, बोलो बच्चों अल्लाह अल्लाह। सूरज किसने सूरज चांद बनाया है, तारों को चमकाया है, धरती को गाया है, हम उस अब किसने सारा जग बनाया है, बोलो बच्चों अल्लाह अल्लाह। हम उस अल्लाह के गुण गाए। আৰু আজি আমিতো পোলাও খাইছোঁ। পোলাও খাইছা তো কি হ'ল? আপোনাৰ লুগানে ইমান দিনা বসে এতিয়া মই এটা চ্যালেঞ্জ কৰিছোঁ, এইটো বেলুনটি পৰিলে মই হাৰি যাম। আব্বাৰ ফালে গ'লে আব্বা এনেকুৱা কৰে, আব্বাৰ ফালে গ'লে যেতিয়া পৰিব, আব্বাৰ হাত লাগি তেনেহ'লে আব্বাই আউট কৰাই দিছে। ৰেডি? কিটি আজি ক'ত গৈছে ৰে? দিনটো কিটিক দেখা নাই। আজি আতিফা নাই, কিটিও নাই। কিটি আজিতো জবৰদস্ত খানা আহিছে ৰে তোমাৰ। মাংস পোলাও পুৰা দাবাই দিছে ন? দাবাই দিছা হা? আৰু এতিয়া খুইছা, পুৰা পেট পেলাই শুইছা।
শুইছা হা গৰম লাগিছে ন গৰম লাগিছে চা উঠ খালি কুই এই চা খালি শুই থাকে তাৰ টোপনি লাগিছে পেট ফালে শুইছে পুৰা শুই আছে বাচ্চা দিব সেই কিটি আমাৰ কেতিয়া বাচ্চা দিব আৰু আমি বাচ্চাবিলাক বেলেগক দি দিম বেলেগৰ এই চাই কি কৰি আছা চা বিছনাটো কি কৰি আছে চা কিয় এনেকা কৰি আছা কিয় এনেকা কৰি আছা শুই থাকিব লাগে নে নাই ইমান বদমাছি কিয় হা এই বিছনাবিলাক এইবিলাক কুটি 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 কি কৰিছা হা অঁ এতিয়া কৈছা হেল্ল' আৰু হাতিফা কি কৰি আছে বেলুনটো দি কেনে খেলক লগ 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 কিয় নালাগে লগ লগ আজিকালি ল'ৰা ছোৱালীক চাওক না ফেন চলি আছে এফালে কিতাপ উৰি আছে ইমান ধুনীয়া আৰামত ইমান ফেচিলিটি ইমান সুবিধা দিছোঁ এওঁলোকক পঢ়াৰ কাৰণে আৰু আমাৰ জামানাত বিশ্বাস কৰিব না লাইট আছিলে না ফেন আছিলে আমি কেতিয়াবাই চাকি জ্বলাই কেনে পঢ়িব লগা হৈছিল মেট্ৰিক পৰীক্ষাত তথাপি আজিকালি ল'ৰা ছোৱালী কয় আমাক কি সুবিধা কৰি দিছে ইমান ফেচিলিটি এতিয়া তোমাক কি লাগে কোৱাচোন কোৱা এতিয়া বঢ়িয়াকৈ ধ্যানৰ সৈতে পঢ়া কালি ইংলিছ আছে এই কবিতাটো লিখা ঠিক আছে আল্লাহ চাই চাই ফালে লিখা ঠিক আছে তাৰপিছত চাই চাই 6 লাইন লিখা তাৰপিছত নোচোৱাকৈ 6 লাইন লিখিবা ঠিক আছে অঁ মই নামাজ পঢ়ি আহি পেলাই চাম তুমি কি লিখিছা LPG গেছ মই খাইছোঁ মজা লাগিব ৰাতিপুৱা 4টা বাজিছে ৰাতুল ভাই ৰাতুল ভাই আৰু মিটাৰ কাৰণে পুৰা আমাৰ অকণমান লেট হ'ল প্ৰগ্ৰামটো আৰু এই ৰাস্তা হিচাপ গেছৰ গাড়ী গৈ আছে ৰাস্তাটো বহুত চিলিণ্ডাৰ গেছ আমাৰো গেছ যাব কিবা প্ৰগ্ৰাম আছে নেকি গাড়ীবিলাক যাব লাগিলে বলেৰো পিকআপ চিকআপ ল'ব লাগিব ডাইৰেক্ট ঘৰৰ পৰা দাঙি আনি তাতে শুৱাই দিব লাগিব এইখিনি মজা হ'ব ৰাইজ খাই আৰু এবাৰ ৰিপিট কৰক হ'ব লাগিব মোৰো দেৰি হ'ল উঠাত আজি সদায় মই 5টাতে উঠো আজি কিবা কাৰণ দেৰি হৈ গ'ল নেট নাইতো মানুহৰ মোবাইলত হ'ব লাগে নেটৰ লগত আৰু কি আছে টোপনিটো মোবাইল চাইছে শুনা আমি মোবাইল নাই মানে মোবাইল জিন্দগী আমাক চৰকাৰে নেট দি দি অভ্যাস কৰাই দিছে ৰাতিপুৱা যদি উঠা নেট নাই মোবাইল দুটা থৈ দিছোঁ কাকাই দিবা ফোন কৰিছে গম পোৱা নাই চৰকাৰ এইবিলাক কি হৈছে নেটটো গুচাই দিয়ক আমি আকৌ আগৰ নিচিনা হৈ যাম বঢ়িয়া কথা কৈছে এইটো মই ছাপোৰ্ট কৰোঁ দেখিছা দেৰিকৈ উঠিলে ভাল কথা ওলায় মানে আপোনালোকে বিচনাতে সমাজৰ কিমান চিন্তা কৰিব আমি আৰু আমি 5টা বজাতে উঠো চিন্তা ঢুকি নাপায় এইবিলাক ইয়াতে শুই শুই চিন্তা কৰি থাকে কিমান চিন্তা দেশৰ চিন্তা ৰাইজৰ চিন্তা বাকী ৰাতুল ভাই কিবা ক'ব যেন পাইছোঁ পানী খাই লগৰ পৰা লাগিব পানী এইটো অকণমান ৰাস্তা দেখাইছোঁ অলপ ৰাস্তা দেখুৱা এই নদী দেখুৱা নদীৰ বজাৰ দেখুৱা এখন ইমান ডাঙৰ বজাৰ এইখন আচলতে ইয়াৰ এটা বহুত ডাঙৰ হিষ্ট্ৰী আছে এইটো দোৱাত বজাৰ বুলি কয় এইখিনি মানে আপোনাৰ আজিৰ পৰা প্ৰায় 4-5 বছৰ আগতে ইয়াতে চাকিৰ বজাৰ মানে এই মানে চাকিৰ কাৰণে ৰাইজকা এইখিনিৰ ভাল ডেফিনেশ্যন ক'ব পাৰিব আপুনি কৈ দিয়ক চাকিৰ দোৱাত বজাৰ কিহৰ কাৰণে কোৱা হয় ইয়াতে চাকিৰ বজাৰৰ কাৰণে দত বজাৰ কোৱা হয় এইখিনিক আৰু আজি ইমান ডেভেলপ হৈ গৈছে চাৰিওফালে মানে একদম বিল্ডিং মাছৰ কাটাখন দেখাই দিয়া ইয়াতে নতুনকৈ মাছৰ কাটা এখন আছে অন্ধ্ৰৰ পৰা আমাৰ লোকেল ব্ৰইলাৰ চব মাছ পোৱা যায় এইবিলাক আহি আছে পুৰা মাছ আহি আছে মাছৰ কাটা ইয়াতে এদিন আহিম ফুল ডেলিগেট ভিডিঅ' দেখাই দিম মাছৰ অকল মানে চাব খানাটো মই ভাবিছোঁ যোনে লেট কৰিছে তেওঁলোকে দিব নেকি আমি ব্ৰেকফাষ্ট কৰিলোঁ
এতিয়া আজি ব্ৰেকফাষ্ট কৰিছে ৰাতিত আৰু আপুনি হেৰি কি হ'ব লাঞ্চটো ৰাতি আমি কৰিম আৰু আমি এতিয়া হেৰি কৰিম ভালদৰে খাই লোৱা কৰবাত খাই কিনে যাই থাকিম আজি ৰ'দে ওলোৱা নাই ইমান পৰা উঠিলো নে গমে নাপাওঁ ৰ'দটো কোনফালে গুচি গ'ল আজি চন্দা কি কৰিছে মোক দেখাই নাই বতৰটো ভাল আছিল বে বঢ়িয়া বতৰ একদম এই লাডাখৰ ৰাস্তাত যাই আছো এই ৰিক্সা ইয়াতে এখন কলেজ আছিল নহয় বহুত আগত ন এইবিলাক জেগা বহুত ডেভেলপ হৈছে এতিয়া কলেজখন তুমি বহুত বছৰ অহা নাই এইটো পাহৰি গৈছিলা হাৱাটো নকৰো হা হাৱাটো চেক কৰ এতিয়া আমি গাড়ী আৰু আমি এতিয়া গাড়ীটোৰ অকণমান হাৱা চেক হাৱাটো লং জাৰ্ণিটো চ' সেইকাৰণে হাৱাটো দিলোঁ না চুমকা এইটো চাওক পাম কম আছে মই মিটাৰে শ্ব' কৰি আছো চোৱা এইটো চোৱা মিটাৰ অ' এইখন গাড়ী বহুত বাম্পাৰ গাড়ী চব শ্ব' কৰি থাকে মিটাৰ শ্ব' কৰি আছে ৰাজেশ কৰা হাৱা চেক কৰিব এতিয়া মাছ এতিয়া চেক হাৱা কালি ৰাতি দিয়াটোৱে আছে অলপ আছে লৈ যোৱা আমি যে ভিডিঅ' বনাই দিয়া হাৱা দি দিয়া নাই ঠাণ্ডা লাগে আসসালামু আলাইকুম হাৱাটো ভৰাই লওঁ আমি কিমান থাকিব লাগে দাদা এতিয়া আছে কিমান চাওকচোন 35 আছে 35 এটাতো মোৰ কম দেখা আছে আজি এটা ঠিকে আছে খাই দিলোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আফ্টাৰ ব্লগ আজি এটা ঠিকে আছে এটা ঠিকে আছে আগৰ ঠিকে আছে নালাগে আকৌ ধুনীয়া খুলিছে চাওকচোন কি হয় বন্ধু এখন তেলকেইটা মালটো বঢ়িয়া লাগে জুচ 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 বঢ়িয়া একদম সাবস্ক্রাইব কৰি লবি চেনেলটো ফেনত খুলি থৈছে তেলকেইটা মাল এইটো বঢ়িয়া চ' টুপিটো ক'ত গ'ল ৰে টুপিটো তাতে আছে নেকি এতিয়া মই মছজিদত যাব ওলাইছোঁ ইশাৰৰ নামাজ পঢ়িম পঢ়ি আহি কেনে ছোৱালীটোক চাব লাগিব কালি তাৰ এক্সাম আছে আমার টুপিটো ক'ত বেয়াকে ক'ত আছে টুপি টুপিটো ক'ত চাওঁ টুপিটো লৈ আহ চাওঁ আজিকালি ল'ৰা ছোৱালীক আমি ইমান সুবিধা কৰি দিছোঁ অলপ ক্লজ লৈ আছোঁ তাতে ফেন আছে ফেনটো দেখা ফেন আছে আৰু এইফালে লাইট আছে আৰু ইমান ধুনীয়া সুবিধা মানে ইমান ধুনীয়া পঢ়াৰ সুবিধা তথাপি ইহঁতে ক'ব কি জানেনে আমাক আব্বা কি সুবিধা কৰি দিছা আমাৰ জামানাত আমি কেনেকৈ পঢ়িছিলোঁ জানে এতিয়া টিনেজাৰ আৰু বৰ্তমান ল'ৰা ছোৱালীক মই কৈ আছোঁ এইটো মই কাকো জ্ঞান দিব বিচৰা নাই বৰ্তমান সময়ত আমি যিমান সুবিধা কৰি দিছোঁ আমাৰ ল'ৰা ছোৱালীক সিহঁতে আৰু সুবিধাহে লাগে গতিকে মই সদায় এটা কথাই কওঁ সৰু ল'ৰা ছোৱালীক সদায় কষ্ট কৰা শিকাব লাগে যেনেকুৱা নিজৰ স্কুল যাওঁতে নিজৰ জোতাৰ ফিতাটো নিজে বান্ধি লওক মোজাটো নিজে পিন্ধি লওক এটলিষ্ট হেল্পিংটো নিজে লগাই লওক মাকে গোটেইখিনি কৰি দিয়াৰ পিছতো মানে কি হৈ যায় অট'মেটিক ল'ৰা ছোৱালীটো এলেহুৱা টাইপৰ হৈ যায় আমাৰ জামানাত এই এনেকুৱা বহি নাছিলে আমি আস্তানা বহি পোৱাই নাই আমাৰ আব্বাই দিস্তা খাতা লৈ আহে আৰু দিস্তা খাতাত আমি ডাইৰেক্ট আস্তানি টানি লিখোঁ ইমান সুবিধা হা আস্তানাই থাকে খালি লিখিব লাগে তথাপি আজিকালি ল'ৰা ছোৱালী মানে সেই মোবাইল টিভি হা এইবিলাকতে ব্যস্ত পঢ়াত একদম জিৰ'
চ' এইটো মানে খালি এইখিনি কোৱাৰ এটাই উদ্দেশ্য যে আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে কেতিয়াও এলেহুৱা নবনাব। নিজে কৰাৰ কাৰণে নিজক অলপ চেষ্টা কৰিব দিব এওঁলোকক। যদি গোটেইখিনি ফেচিলিটি দিয়ে নহয় আপোনালোকে কিন্তু লাইফত বহুত পস্তাব। সেইকাৰণে ল'ৰা ছোৱালীক কষ্ট কৰিব দিব লাগে। কষ্ট কৰিলে সিহঁতে বুজি পাব যে কষ্টৰ মূল্যটো কি। আমাৰ আব্বাই আমাক কিমান কষ্ট কৰি আমাক পঢ়াইছে, পঢ়াৰ ফলত আজি আমি এইখিনি অলপ উঠিব পাৰিছোঁ, মা বাবাৰ দুৱাৰ আশীৰ্বাদ। নহ'লে হয়তো আমিও ক'ৰবাত যে হাজিৰা ঠেলা চলাব লগা হ'লে কিবা কৰিব লগা হ'লে, সেইটোৱে আৰু মেইন। চ' যিমান ফেচিলিটি দিব সিমানে সিহঁতে বেয়াৰ ফালে যাব। ঠিক আছে, এতিয়া তুমি ভালকৈ পঢ়া আম্মা হা, মই মছজিদৰ পৰা আহি কিনে চাম।